তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। যিহেতুকৈ তোমালোকে গম পাইছা আমাৰ SSC GDৰ এক্সামবিলাক চলি আছে আৰু 4 তাৰিখৰ পৰা আমাৰ এক্সামবোৰ চলি আহি আছে। এতিয়া কথা হ'ল, মোক বহুত ল'ৰা ছোৱালীয়ে পাৰ্চনেলিকৈ সুধি আছে, ফোনো কৰিছে আৰু লগতে জনাইছেও, এক্সাম দি আহি বহুতে জনাইছেও যে কেনেকুৱা কুৱেশ্যন আহিছিলে। বহু ল'ৰা ছোৱালীয়ে সুধি আহিছে যে কেনেকুৱা কুৱেশ্যন আহিছে, বা দাদা এইবাৰ যোৱাবাৰতকৈ হাৰ্ড আছিল নেকি, বা কেনেকুৱা কুৱেশ্যনবিলাক আহিছে আপুনি অলপ জনাই দিয়ক। আৰু লগতে এইটোও কথা সুধিছে যে এইবাৰ টাইম টেকিং বেছি হৈছে নেকি, বা এনেকুৱা বিভিন্ন কথা মোক সুধিছে। এতিয়া মই সেইটো কাৰণে একচুৱেলি মই তেনেকৈ ভিডিঅ' এইবাৰ দিয়াই নাই। SSC GDক লৈ লাইভ কৰিছিলোঁ এটা। কথা হ'ল, মই তোমালোকৰ বাবে কৈ দিওঁ, একচুৱেলি আমি প্ৰথম দিনা যিটো লেভেল দেখিছিলোঁ কুৱেশ্যনৰ, সেই কুৱেশ্যনৰ লেভেলটোৰ লগত কিন্তু আজি 2 দিন হৈ যোৱা 5 তাৰিখ আৰু 6 তাৰিখৰ লগত অকণমান অকামিলা এটা দেখিছোঁ। কথাটো কেনেকুৱা, 4 তাৰিখৰ দিনাখন যেতিয়া 3টা শ্বিফ্টৰে আমি গম পাইছিলোঁ, ময়ো কথা পাতিছিলোঁ ল'ৰা ছোৱালীৰ লগত, আৰু লগতে বাহিৰা কেণ্ডিডেটবিলাকৰো এনালাইচিছবিলাক চাই পেলাই, ৰিভিউবিলাক চাই এটা কথা গম পাইছিলোঁ যে কুৱেশ্যন প্ৰায় যোৱা বছৰৰ নিচিনাই আছে। কিন্তু তাৰ পিছতে যোৱাকালি আৰু আজিৰ কুৱেশ্যনবিলাক দেখি পেলাই কথাটো কেনেকুৱা লাগিলে, মানে যোৱাবাৰতকৈ কুৱেশ্যন অলপ ওপৰৰ লেভেলৰ। আৰু কথা হ'ল, বহু ল'ৰা ছোৱালীয়ে জানিব বিচাৰে যে এইবাৰ কেইটামান কুৱেশ্যন এটেম্প কৰিলে ছেভ হ'ব পাৰে, বা কিমানমান কুৱেশ্যন কৰি থৈ আহিব পালে নিশ্চিন্ত হৈ থাকিব পাৰি। তো এতিয়া কথাটো কেনেকুৱা, যদি আমাৰ কুৱেশ্যন হাৰ্ড থাকে তেতিয়াহ'লে আমাৰ কম এটেম্প কৰি থৈ আহিলেও আমি এটা ছেফ জ'নত থাকিব পাৰোঁ। আৰু যদি কুৱেশ্যন ইজি থাকে তেতিয়াহ'লে আমি কিন্তু জোখতকৈ বেছি, মানে 80টাৰ ভিতৰত 80টা যদি কৰি থৈ আহোঁ তথাপিও অলপ গেৰেণ্টিটো কম থাকে। যদি শুদ্ধকৈ কৰি থৈ আহা তেতিয়া কথাটো বেলেগ, কিন্তু যদি টোক্কা লগাই থৈ আহা আৰু নিজৰ ফালৰ পৰা মাত্ৰ 50-60টাহে কৰা আৰু টোক্কা লগাই থৈ আহা, তেতিয়া অলপ ৰিস্কটো কম থাকে। গতিকে মই এটাই কথা ক'ব বিচাৰোঁ, চোৱা এতিয়া আমাৰ কুৱেশ্যন কেনেকুৱা ধৰণৰ বেছি আহি আছে। মই যদি এটা তোমালোকক কথা ক'বলৈ বিচাৰোঁ তেতিয়াহ'লে আমাৰ কুৱেশ্যনৰ পেটাৰ্ণটো কেনেকুৱা তুমি চোৱা। একচুৱেলি যোৱা বছৰ আমাৰ যিকেইখন কুৱেশ্যন আছিল, মানে ৰিজনিং, অংক, হিন্দী আৰু লগতে GKGS, যোৱা বছৰ প্ৰায় ল'ৰা ছোৱালীয়ে GKGSৰ 12-13টাকৈ বা 14টামানকৈ কমন কৰিব পাৰিছিলে, মানে যিবিলাকে অলপ চলপকৈও পঢ়িছিলে। আৰু লগতে যিকেইজন কেণ্ডিডেটে যোৱা বছৰ অংক, মানে অলপ মেট্ৰিক পৰীক্ষাত বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এইবিলাকত অলপ হ'লেও জানিছিল, বা তেওঁলোকে সৰুৰ পৰা অলপ অংকটো ভাল পায়, তেওঁলোকেও ধৰি লোৱা নপঢ়াকৈও যদি গৈছে, তেওঁলোকে 8-9টা কৰিছে। আৰু যদি SSC GDক লৈ অংক পঢ়িছিলে তেতিয়াহ'লে ডাইৰেক্ট 15টা, 16টা, 14-15 ইমানমানকৈ যোৱাবাৰ কৰিছিলে। আৰু যোৱা বছৰ অংকবিলাক ইমান ধুনীয়াকৈ দিছিলে যে টাইমিং কভাৰ হয়, মানে টাইমিংটো কম খায়। মানে তোমাৰ যদি চিম্প্লিফিকেশ্যন হওক, চিম্প্লিফিকেশ্যনটোত তোমাৰ কি হয়, একদম নৰ্মেল আৰু হৰণ, পূৰণ, মাইনাছ, প্লাছ এইকেইটা কৰিলে এনচাৰ ডাইৰেক্ট ওলাই যায়। আৰু লগতে তোমাৰ যিখিনি লাভ হানিৰ দিছিলে, মানে ডাইৰেক্ট দিছিলে যে এখন টেবুল যদি 2000 টকাত কিনা হয় তেতিয়াহ'লে তাক 3000 টকাত বেচিলে কিমান শতাংশ লাভ হ'ব, বা কিমান টকা লাভ হ'ব। টকাত লাভ হ'বলৈ হ'লে 1000 টকা লাভ, আৰু শতাংশত লাভ হ'বলৈ হ'লে তোমালোকে সেইটো পাৰ্চেণ্টেজত উলিয়াই ল'বা। তো কথাটো যোৱা বছৰ অংকবিলাক তেনেকুৱা আহিছিল। আৰু এইবাৰ কেনেকুৱা আহিছে, যদি তোমাৰ লাভ হানিৰ দিছে তেতিয়াহ'লে তাতো অলপ পকাই পেলাই দিছে। ধৰি লোৱা বহুত কেলকুলেশ্যন, তাৰপিছত মানে হয়তো এটা অংকত আমাৰ অসমৰ পৰা যদি যিকোনো এজন কেণ্ডিডেটে কৰে, হয়তো 2-3 মিনিটকৈ খাই দিব পাৰে এটা অংক কৰিবলৈ যাওঁতে। আৰু যোৱা বছৰ প্ৰায় ল'ৰা ছোৱালীয়ে সুধিলোঁ যে অংকটো কৰোঁতে খুব বেছি এটা অংকত 1 মিনিট বা 50 ছেকেণ্ড বা 40 ছেকেণ্ডত একদম ক্লিয়াৰ হৈ যায়, যিকেইটা ইজি থাকে, কেলকুলেশ্যন কম থাকে। তো তাৰ মাজত মুঠতে এতিয়া মই এটাই দেখিছোঁ যে যোৱা বছৰ আৰু এইবাৰৰ কুৱেশ্যনৰ মাজত ডিফিকাল্টিটো সেইটোৱে, মানে ডিফাৰেঞ্চটো সেইটোৱে। কোনটো ডিফাৰেঞ্চ, যে যোৱা বছৰ টাইমিং কম খাইছিল, এইবাৰ টাইমিং বেছি খাইছে। কিন্তু এনেকুৱা নহয় যে যোৱা বছৰৰ মানে চিলেবাছ বেলেগ, এইবছৰৰ চিলেবাছ বেলেগ, এনেকুৱা নহয়। চিলেবাছটো প্ৰায় একেই, প্ৰায় মানে কি 100% একেই, কিন্তু কুৱেশ্যনৰ পেটাৰ্ণটো অলপ উঠাই দিছে। আৰু যিকেইখিনি এতিয়া ধৰি লোৱা কাৰেণ্ট এফেয়াৰ্ছ, আমাৰ যোৱা বছৰ কাৰেণ্ট এফেয়াৰ্ছবিলাক ধৰি লোৱা যিটো বছৰত এক্সামটো হৈছিল তাৰ অলপ আগৰ বা সেই বছৰটোৰে হৈছিলে, কিন্তু এই বছৰ 22-23ৰ বেছি কাৰেণ্ট এফেয়াৰ্ছ দেখা গৈছে। আৰু লগতে 3টা কুৱেশ্যন যদি একদমেই ইজি, মানে GKGSৰ যেনেকৈ যোৱাকালি সুধিছিলে দ্ৰৌপদী মুৰ্মুৰ,
তোমাৰ ৰাষ্ট্ৰপতি হোৱাৰ আগত কোনখন ৰাজ্যৰ ৰাজ্যপাল আছিল। তো এই কুৱেশ্যনটো যোৱাকালি আহিছে। তো এইটোতো কেনেকুৱা হিচাপে সহজ তোমালোকে জানাই। তাৰপিছত যোৱাকালি ধৰি লোৱা মোহিনীঅট্টমৰ বিষয়ে আহিছিলে। কথাটো তেনেকুৱা। এতিয়া এইখিনি কুৱেশ্যনৰ বিষয়ে আমাৰ SSC GDৰ লগত লাগি থকা কেণ্ডিডেটখিনি প্ৰায়ে জানা যে মোহিনীঅট্টমৰ বিষয়ে, কথাকলিৰ বিষয়ে, তাৰপিছত তোমাৰ কুচিপুড়িৰ বিষয়ে। তো এইখিনি বস্তু তোমালোকে নিশ্চয় জানা। তো তেনেকুৱা কুৱেশ্যনো আহিছে। কিন্তু জিকেত কি হৈছে, তুমি যদি নৰ্মেলি পঢ়িছা তো তেতিয়াহ'লে 6টা 5টা 7টালৈকে তুমি কৰি দিবা। কিন্তু তাৰপিছত কিন্তু তুমি ক'ৰ পৰা আহিছে, ছায়েন্স ক'ৰ পৰা দিছে, ছায়েন্সৰখিনি ক'ৰ পৰা দিছে, হিষ্ট্ৰীখিনি কিমান পুৰণা, তো এই বস্তুটো পটককৈ ধৰিব নোৱাৰা। গতিকে যোৱাবাৰতকৈ নিশ্চয় অলপ ওপৰৰ লেভেলৰ আছিল। কিন্তু ৰিজনিং মই প্ৰায় ল'ৰা ছোৱালীৰ লগত পাতিছোঁ, মোৰ তাত ৰেকৰ্ডিঙো আছে, ৰিজনিং একেবাৰে পানী লেভেলৰ আছিল বুলি কৈছে। পানী মানে কি, পানী মতলব এইটো নহয় যে তুমি 20টা একদম হাঁহি মুখে 10 মিনিটত কৰি থৈ আহিব পাৰিবা, তেনেকুৱাও নহয়। তোমাৰ টাইম তাতো খাব, 14-15 মিনিট হয়তো তাতো খাব। কিন্তু তুমি অলপ লাগিলে যুঁজিলে তুমি 20টা বা 19টা আৰামত কৰি থৈ আহিব পাৰিবা। আৰু লগতে হিন্দীখিনি গদ্যাংশটো অলপ টাইম খাইছে বুলি এইবাৰ কৈছে। আৰু লগতে 2টা বা 1টা কুৱেশ্যন অকণমান ক্ৰিটিকেল আছিল হিন্দীৰ, বাকী কিন্তু ধুনীয়া এটা ষ্টাইলৰ আছে। গতিকে মই এটাই ক'ব বিচাৰোঁ, এইবাৰ আমাৰ অসমৰ পৰা যোৱাবাৰৰ নিচিনা ইমান এটা হাই জাম্প নিশ্চয় নকৰিব। আমাৰ এক্সামটো শেষ হৈ লওক, তাৰপিছত আমি এইবিলাকৰ ওপৰত অলপ চলপকৈ কথা পাতিম। আৰু যিসকল নতুনকৈ আহিছা আমাৰ জব এণ্ড ডিফেন্সৰ চেনেলটোত এণ্ট্ৰি কৰিছা, তো পাৰিলে তোমালোকে যদি বেয়া নোপোৱা ছাবস্ক্ৰাইব কৰি জড়িত হৈ লোৱা। কাৰণ কিয় বহুতে চায় কিন্তু ছাবস্ক্ৰাইব নকৰে, কাৰণ মানে কি ডাটা পাম কি নাই সেইটো নাজানে। কিন্তু যদি মই কওঁ ছাবস্ক্ৰাইব কৰি ল'লে নিশ্চয় আগন্তুক SSC GDৰ ডাটাবিলাক তোমালোকে পাই থাকিবা। আৰু লগতে কি হয় কি নহয় কুৱেশ্যনৰ লেভেলবিলাকো গম পাই থাকিবা। চ' ধন্যবাদ, তোমালোকে ছাবস্ক্ৰাইব কৰি জড়িত হৈ লোৱা জব এণ্ড ডিফেন্সৰ লগত। আৰু মই এটা হোৱাটছএপৰ গ্ৰুপৰ লিংক দিম তলত, পাৰিলে সেই লিংকটোত জইন হৈ ল'বা। তাতো আমাৰ কিছুমান কথা ডিছকাছ হৈ থাকে। চ' ধন্যবাদ, জয় আই অসম।